আজি মই যিকেইটা কথা আপোনালোকক ক'বলৈ লৈছোঁ, হ'ব পাৰে যে এইকেইটা কথাৰ কিছুমান কথা হয়তো আপোনালোকে মানি ল'বলৈ টান পাব পাৰে, কিন্তু ইয়াৰ এটা এটা কথা সঁচা হয়। যেতিয়াই আপুনি মনত দুখ পায়, যেতিয়াই আপুনি দুখী ফিল কৰে, তেতিয়া ইয়াৰ মাত্ৰ এটাই কাৰণ থাকে, সেইটো হৈ গ'ল আপুনি যেনেকৈ বিচাৰিছে তেনেধৰণে ঘটনাবোৰ হোৱা নাই। ইয়াৰ অৰ্থ এইটো হৈ গ'ল যে এই জীৱনটো আপোনাৰ মতে চলা নাই, এই দিনটো, এই পৃথিৱীখন আপুনি যেনেদৰে বিচাৰিছে ঠিক তেনেদৰে চলি যোৱা নাই, আৰু সেইবাবে আপুনি সদায় দুখী থাকে, সদায় আপছেট ফিল কৰে, সদায় এল'ন ফিল কৰে। কিন্তু মই এতিয়া আপোনাক যিকেইটা কুৱেশ্যন কৰিম, যিকেইটা কথা ক'ম, সেইকেইটা বহুত বেছি মনোযোগেৰে শুনিব লাগিব, কাৰণ এনেকুৱা টান ময়ো পাৰ কৰি আহিছোঁ, আৰু মোৰ এই কথাখিনি বুজিবৰ বাবে 2-3 বছৰ লাগি গ'ল, আৰু মই নিবিচাৰোঁ যে আপুনি 2-3 বছৰৰ পাছত এই কথাখিনি বুজক, আৰু মই বিচাৰোঁ আজি এই মুহূৰ্তৰ পৰাই আপুনি বুজি পাওক। আপুনি নিজকে এবাৰ কুৱেশ্যন কৰক, জীৱনটোৱে আপোনাৰ লগত কিবা এগ্ৰিমেণ্ট কৰিছেনে যে আপোনাক জীৱনটোত বহুত সুখ দিব, আপুনি বিচৰাবোৰ আপোনাক দিব? জীৱনটোৱে আপোনাৰ দায়িত্ব লৈ থৈছে নেকি যে আপোনাক যিটোৱে লাগে সেইটোৱে দিব, যেনেকৈ লাগে তেনেকৈয়ে দিব? জীৱনটোৱে এনেকুৱা কিবা শপত খাই থৈছে নেকি যে আপুনি যেনেকৈ বিচাৰিব সদায় তেনেকৈ চলিব, সদায় আপোনাৰ কথাত উঠা বহা কৰিব? য'ত নেকি আশা আপোনাৰ হয়, য'ত নেকি সপোন আপোনাৰ হয়, য'ত নেকি বিচৰা বস্তুবোৰ আপোনাৰ হয়, তেনেহ'লে এই সকলোবোৰ পূৰণ আপুনি কৰিব লাগিব, আপোনাৰ হৈ কোনেও কোনো দিনে পূৰণ কৰি নিদিয়ে। আৰু জীৱনটোৰতো একো মতলব নাথাকে আপোনাৰ লগত যে আপুনি লাগিলে জীয়াই থাকক বা নাথাকক, আপুনি জীৱনটো উপভোগ কৰক বা নকৰক। আৰু যদি আপুনি উপভোগ কৰিব বিচাৰিছে, লাইফত কিবা এটা কৰিব বিচাৰিছে, ভালদৰে জীয়াই থাকিব বিচাৰিছে, তেনেহ'লে প্ৰথম কথা আপোনাৰ ভাগ্য আৰু আপোনাৰ জীৱনটোক দুখ দিয়া আজি বন্ধ কৰক, আৰু নিজকে এনেকুৱা বনাওক যিবোৰ আপুনি বিচাৰিছে, যিটো বস্তু আপোনাৰ সপোন হৈ আছে, এনেকুৱাকৈ নিজকে তৈয়াৰ কৰক, এনেকুৱাকৈ নিজকে বনাওক যাতে সেই সকলোবোৰ বস্তু আপোনাৰ ওচৰলৈ নিজে নিজে আহিবলৈ বাধ্য হৈ যায়। আৰু সদায় নিজৰ মনটোক, নিজৰ মগজটোক সমাধানবিলাকৰ ওপৰত প্ৰয়োগ কৰক। কেতিয়াও প্ৰব্লেম বা সমস্যাসমূহৰ ওপৰত অলাগতিয়াল কথাত লগাই থাকি নষ্ট নকৰিব। কেতিয়াও কোনো কাৰণতে নিজকে দুখ দি, নিজৰ জীৱনটোৰ ওপৰত দুখ দি, নিজৰ ভাগ্যৰ ওপৰত দুখ দি কান্দি নাথাকিব যে মোৰ লাইফত এইটো নহ'ল, মোৰ লাইফত সেইটো নহ'ল, মই এইটো নাপালোঁ, মই সেইটো নাপালোঁ। যদি কিবা কাৰণত কান্দিব মনো গৈছে, যদি বিচাৰিছে যে আপোনাৰ মনটো পাতল লাগক আৰু আপুনি এইখিনি কথা ভাবিব লাগিব, তেনেহ'লে 2 দিনমান ৰেষ্ট লৈ লওক, কান্দক, মন খুলি প্ৰাণ খুলি কান্দক, কোনো কথা নাই। কিন্তু যেতিয়া আপোনাৰ মনটো পাতল লাগিব, তাৰপিছত আকৌ সমস্ত শক্তিৰে, সমস্ত সত্তা উজাৰি আগবাঢ়ি আহক আৰু কওক যে বছ বহুত হৈ গ'ল। এই জীৱনটোত যদি আপুনি একো এটা ল'ব নোৱাৰে, তেনেহ'লে আপোনাক কোনেও একো নিদিয়ে। মনত ৰাখিব এইটো কথা, যদি আপুনি জীৱনত জীয়াই থাকিব বিচাৰিছে, তেনেহ'লে আপুনি নিজেই থাকিব লাগিব। কোনেও আজিৰ দিনত আপোনাক আহি হাতত বস্তু দি থৈ নাযায়হি। আৰু যিসকলে অকল আনক দুখ দি কান্দি কাটি সময় পাৰ কৰে, তেওঁলোকে কেতিয়াও ইতিহাস ৰচিব নোৱাৰে। ইতিহাস সেইসকলেহে ৰচিব পাৰে যিসকলে যিকোনো বাধাৰ সন্মুখত নিজকে থিয় দিব পৰাকৈ সাহসী কৰি লয়। লাগিলে সেই প্ৰব্লেমটো ছল্ভ হওক বা নহওক, কিন্তু সেই প্ৰব্লেমটোৰ আগত থিয় দিব পৰাকৈ যেতিয়ালৈকে আপুনি নিজকে শক্তিশালী কৰিব নোৱাৰে, তেতিয়ালৈকে আপুনি এই জীৱনটোত দুখৰ বাহিৰে একোৱেই নাপায়। আপুনি নিজকে এবাৰ সোধকচোন, আপুনি জীৱনটোত কি কৰিলে এতিয়ালৈকে? ক'ত ক'ত ফুৰিবলৈ গ'ল? কি কি এচিভ কৰিলে? আপোনাৰ সপোনৰ কেইটা বস্তু আপোনাৰ ওচৰত গোটালে? কিমান কিবা কিবি কৰিব আছে, আৰু আপুনি এতিয়াই ভাগৰি গ'লে কোনো কাৰণত নহ'ব। কোনো কাৰণত এইটো পচিবল নহয় যে আপুনি এতিয়া ভাগৰি যাব আৰু আপুনি হাৰ মানি লওক। আপুনি হয়তো নাজানে যে আপোনাৰ গাত কিমান ধৰণৰ শক্তি আছে, কিমান হাজাৰ হাজাৰ শক্তি আপোনাৰ গাত, আপোনাৰ মনটোত লুকাই আছে। সেই সমগ্ৰ শক্তিখিনিক একেলগ কৰক আৰু যিকোনো এটা লক্ষ্যৰ ওপৰত তাক ফ'কাছ কৰক, তাক প্ৰয়োগ কৰক। আৰু এটা কথা নিজকে বাৰে প্ৰতি কৈ ল'ব যে আপোনাৰ লক্ষ্যলৈ আগবাঢ়ি যাওঁতে,
হাজাৰটা প্ৰব্লেম আহিব পাৰে, লাখটা প্ৰব্লেম আহিব পাৰে, বাধাৰ দেৱাল বাৰে প্ৰতি বনিব পাৰে, কিন্তু আপোনাৰ মনত এটা কথাই সোমাই থাকিব লাগিব, মই কেতিয়াও ইয়াত ৰ'ব নোৱাৰোঁ, মই কেতিয়াও ৰৈ দিব নোৱাৰোঁ, মই গৈয়ে থাকিব লাগিব তেতিয়ালৈকে যেতিয়ালৈকে মই যিটোৰ কথা ভাবি আছোঁ, যিডোখৰ পাম বুলি ভাবি থৈছোঁ, যেতিয়ালৈকে মই সেইডোখৰ পাই নাযাওঁ তেতিয়ালৈকে মই ক'তো ৰ'ব নোৱাৰিম। আৰু কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে যে আপুনি মানসিকভাৱে বহুত বেছি ভাগি পৰিছে, বহুত বেছি দুৰ্বল হৈ গৈছে। যদি বেছি ভাগৰ লাগিছে তেনেহ'লে কিছুদিন ৰেষ্ট লৈ লওক, তেনেহ'লে কিছু সময়, কিছু ঘণ্টা আপুনি এইখন পৃথিৱীৰ পৰা অলপ সময়ৰ কাৰণে আঁতৰি যাওক, সকলোবিলাক আপুনি এৰি দিয়ক। কিন্তু এইটো মনত ৰাখিব, আপুনি কেতিয়াও ৰৈ দিব নালাগিব, কেতিয়াও আপুনি ৰ'ব নোৱাৰিব। আৰু কেইদিনমান ৰেষ্ট লোৱাৰ পাছত আকৌ উঠক, সমগ্ৰ শক্তি প্ৰয়োগ কৰি আকৌ আগবাঢ়ক। কেতিয়াবা হয়তো পাৰ হৈ যোৱা অতীত, নতুবা কেতিয়াবা হয়তো আহিবলগীয়া ভৱিষ্যত, কেতিয়াবা আপোনাক এই দুয়োটাই বহুত দুখ দিব, কেতিয়াবা বহুত বেছি ভয় খুৱাব, কেতিয়াবা আপোনাৰ সন্মুখৰ ৰাস্তাটো নেদেখা কৰি দিব। কিন্তু আপোনাৰ ক্লিয়াৰ থাকিব লাগিব আপোনাৰ জীৱনৰ লক্ষ্যটো, আপুনি কি কাৰণত, কি কামত আগবাঢ়ি গৈ আছে। কিন্তু আপুনি কেতিয়াও ৰৈ দিব নালাগিব, আপুনি কেতিয়াও সিহঁতৰ ওচৰত হেও মানি দিব নালাগিব, কেতিয়াও আপুনি হাৰ মানিব নালাগিব। মাত্ৰ আপুনি গৈ থাকিব লাগিব, আপুনি তেতিয়ালৈকে গৈ থাকিব লাগিব যেতিয়ালৈকে আপুনি এইটো এচিভ কৰি নলয়। এইখন পৃথিৱীত যদি আপুনি জন্ম লৈছে তেনেহ'লে এনেকুৱা এটা কাম যেনে তেনেহ'লেও কৰি যাওক, যিটো কামৰ দ্বাৰা আপোনাৰ এটা পৰিচয় থাকিব পাৰে, যিটো কামৰ দ্বাৰা আপুনি জীৱনটোত কিবা এটা যে পালে সেইটো আপুনি প্ৰমাণ কৰি যাতে দেখুৱাব পাৰে। আৰু এইটো নিজৰ বাবে নহ'লেও সেইখিনি মানুহৰ বাবে কৰিবলৈ চেষ্টা কৰক যিখিনিয়ে বিচাৰিছে যে আপুনি বাৰে প্ৰতি ফেইল হওক, যিখিনিয়ে বিচাৰিছে যে আপুনি কেতিয়াও যাতে জীৱনত একো কামতেই সফল হৈ নাপাওক। আৰু সেইখিনি মানুহৰ বাবে হ'লেও কৰি দেখুৱাওক যিখিনিয়ে বাৰে প্ৰতি ক'বলৈ চেষ্টা কৰিছে যে আপুনি জীৱনত একো কৰিব নোৱাৰে। কিন্তু আপোনাৰ একমাত্ৰ চকু থাকিব লাগিব আপোনাৰ সেই ৰাস্তাটোত, যিটো ৰাস্তাত আপুনি গৈ আছে। লাগিলে হাজাৰ বাধা আহক, হাজাৰটা ভয়ংকৰ পৰিস্থিতি আহক, আপোনাৰ কাম হৈ গ'ল একেৰাহে আগবাঢ়ি গৈ থকা। সোঁফালে কি হৈছে, বাওঁফালে কি হৈছে চোৱাৰ কোনো প্ৰয়োজন নাই, আগত কি কি আহিব লগা আছে ভবাৰ কোনো প্ৰয়োজন নাই, পাছফালে কি ঘটি গ'ল সেইটোত গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। মাত্ৰ প্ৰয়োজন হৈ গ'ল আগবাঢ়ি গৈ থকাৰ। প্ৰতিদিনেই প্ৰতি খোজত যাতে আপুনি সদায় আগবাঢ়ি গৈ থাকিব পাৰে। মাত্ৰ আপুনি আগবাঢ়ি গৈ থাকিব লাগে আৰু গৈ থাকিব লাগে।